বৰ্তমান মই উপস্থিত আছো চিলাপথাৰৰ অত্যন্ত ভিতৰুৱা গাঁও মাজৰবাৰীৰ কাষৰ বালিকুৰ নামৰ গাঁওখনত আছো আৰু ইয়াত এজন প্ৰকৃতি প্ৰেমী বয়সে তেওঁ যথেষ্ট বয়স বাঢ়িছে কিন্তু তেওঁৰ মনত আছে এটা প্ৰবল ইচ্ছা সেউজীয়া বাতাবৰণ এটা সৃষ্টি কৰা আৰু তাৰ কাৰণে তেওঁ লাগি পৰিছে গছপুলি ৰোপণৰ কাৰণে বিগত সময়ছোৱাৰ পৰা তেওঁ গছপুলি ৰোপণ কৰি আহিছে কিন্তু তেওঁৰ এটা আক্ষেপ আছে মনত তেওঁৰ এটা ক্ষোভ আছে মনত আজিলৈকে তেওঁ চৰকাৰৰ ফালৰ পৰা কোনো তেওঁ স্বীকৃতি পোৱা নাই চৰকাৰৰ ফালৰ পৰা তেওঁ পাবলগীয়া সুবিধা পৰা তেওঁ বঞ্চিত হৈ আছে তেওঁ উপেক্ষিত হৈ আছে আচলতে তেওঁ আজি দুচকু তেওঁৰ চকু পানী কাৰণ আজি বয়সৰ এটা ভাটিবেলাটো তেওঁ গছপুলি ৰোপণ কৰি অহা পিছতো আজি তেওঁক চৰকাৰে যিবোৰ সুবিধা দিব লাগিছিলে অত্যন্ত আমি আমাৰ পিছফালে এটা ঘৰ দেখুৱাই আছো সেইখনে তেখেতৰ ঘৰ আজিও এনেকা এটা ঘৰত জৰাজীৰ্ণ ঘৰত তেওঁ বাস কৰি আছে আমি পুনে পুনে তেওঁৰ কাষলৈ যাওঁ আৰু তেওঁৰ পৰা আমি কিছু কথা জানিব প্ৰয়াস কৰিম দেউতা নমস্কাৰ নমস্কাৰ আপোনাৰ নাম মোৰ নাম শ্ৰী ধীৰেন মজুমদাৰ হয় আপুনি সেউজীয়া পৃথিৱী গঢ়িবৰ কাৰণে আপুনি গছপুলি ৰোপণ কৰি আহিছে বিগত কেতিয়াৰ পৰা আপুনি এই কাম কৰি আহিছে এইটো কাম আমি আজি 30-32 বছৰমান হ'ল হয় মোৰ ঘৰতো 30-40 বছৰীয়া গছপুলি আছে গছ ফল আছে এইটো আমাৰ মই ভাবিছো মানৱ জন্মত আৰু থৈ যাবলৈ একো নোপোৱা আছে এই গছপুলি ৰুই থৈ যাব বুলি পৃথিৱীখন সেউজীয়া হ'ব মানুহে গছৰ ফল খাব মানুহে গছৰ ছায়াত বহিব মানুহৰতো ঈশ্বৰ হয় সেইটো মই সেৱা কৰি জনাইছো আৰু আমাৰ অসমৰ আপোনাৰ এতিয়া বয়স কিমান হৈছে বয়স হৈছে আমাৰ 85 গৈ আছে বহাগ আহিলে 86 হ'ব 85-86 বছৰ আপুনি এই বয়সতো গছপুলি ৰোপণ কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ গৈ আছো হয় বিগত সময়ত আপুনি বিভিন্ন স্থানত গছপুলি ৰোপণ কৰিছে বিভিন্ন আমাৰ সাংসদ আমাৰ বিধায়ক বা প্ৰশাসনিক মুৰব্বী বা তাতকে ডাঙৰ কথা হৈছে আমাৰ এতিয়া কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ পৰাও আপুনি সন্মান পাইছে কি ক'ব এইটো আমি সৰ্বমোচনৰ চৰণত কোটি কোটি প্ৰণাম জনাইছো তেখেতৰ দাদা দীপক সোণোৱাল ছাৰক চৰণতো জনাইছো তেখেতৰ ঘৰত গৈ গছপুলি ৰোপণ কৰি থৈ আহিছো তেখেতৰ ঘৰত গ'লে মোক বহুত আদৰ কৰে সন্মান দিয়ে কিন্তু আমি আজিলৈকে এইটো বয়সত অনুষ্ঠান প্ৰতিষ্ঠান য'তে আছে তাতে মই বিচাৰি গৈ এই গছপুলি ফলপুলি আমি ৰোপণ কৰি আছো ইতিমধ্যে আমি ঢেকীয়াজুলিত অশোক সিন্দাল ছাৰক আমি 2টা গছপুলি দি আহিছো এইটো মোক ফটো চটো মাৰি সন্মান দিছে কিন্তু আমি বিচাৰিছিলো যে আমি অসমৰ যিখিনি জিলা আছে গোটেইখিনি জিলাত মই এই গছপুলি স্কুল কলেজ মেডিকেল নামঘৰ থানা নামঘৰ য'তে অনুষ্ঠান আছে মানে এইটোৱে দাসত্ব কৰি যাম বুলি ভাবিছো অন্তৰত কিন্তু আৰ্থিক অনাটনৰ কাৰণে পইচা পাতিৰ কাৰণে মই এইখিনি আশা পূৰণ কৰিব নোৱাৰিছো মই সৰল মনে প্ৰাৰ্থনা জনাইছো অসম চৰকাৰক যদি মোক অলপ সহায় কৰিলহেঁতেন মই এইটো মনৰ কামখিনি আমি কৰি থৈ যাম বুলি মই ইচ্ছা আছিল এতিয়ালৈকে আপুনি কিমান গছপুলি ৰোপণ কৰিছে এতিয়ালৈকে মোৰ হিচাপ ইমান নাই কিন্তু মই ভাবি আছো 1.5 লাখ 2 লাখ পুলি হৈ যাব কামৰূপৰ পৰা দুলীয়াজান নাহৰকটীয়া ইফালে ধেমাজি জোনাই য'তে মানে ঘূৰি আছো কামটো আজি 30 বছৰ 25 বছৰ হ'ল এইবিলাক মানে লাগি আছো যথেষ্ট সন্মান জনাইছে আমাৰ সাংসদসকলক আমাৰ আপোনাক কোন সাংসদে বা কোন কেন্দ্ৰীয় মন্ত্ৰী বা মন্ত্ৰীয়ে আপোনাক এনেদৰে আপুনি হাতত এখন কিবা এটা ফাইল লৈ বহিছে ইয়াত কি আছে আমি গছপুলি দিয়া প্ৰমাণ পত্ৰ ফটোখিনি আছে আমি দৰ্শকক আমি দেখাব প্ৰয়াস কৰিছো ইয়াত এখেতৰ লগত আছে এয়া চিলাপথাৰ জ্যেষ্ঠ নাগৰিক সন্থাই দিয়া প্ৰমাণ এখন আছে আমি ইয়াত এখন ফটো দেখিছো ইয়াত সৰ্বানন্দ সোণোৱাল আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো ইয়াত আছে ইয়াত আমি গাঁওবুঢ়াই প্ৰমাণ পত্ৰ দিয়া এখন আছে ঠিক তেনেদৰে এই হাতত ইয়াত সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰী যিটো 12 মে 2022 চনত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া গছপুলি উপহাৰ দিয়া ফটো এটা আছে ঠিক তেনেদৰে ইয়াত ডেপুটি ডাইৰেক্টৰ ইয়াত আছে বন মন্ত্ৰী ইয়াত আছে বন মন্ত্ৰীৰ লগত তেওঁ ফটো ইয়াত তুলিছে তেওঁ গছপুলি উপহাৰ দিছে
ঠিক তেনেদৰে তেওঁ এগাল ফটো নাম সৃষ্টি কৰিছে ইয়াত আছে এওঁ কোন হয় ডেপুটি কমিশনাৰ ধেমাজি জিলা আয়ুক্ত শ্ৰীযুত অংকুৰ ভৰালীদেৱক গছপুলি উপহাৰ দিয়া ফটো ইয়াত আছে ঠিক তেনেদৰে এনেদৰে ইয়াত আছে বিশ্ব পৰিৱেশ দিৱসৰ দিনা 5 জুন 2020 তাৰিখে শিলাপথাৰ আৰক্ষী থানাৰ প্ৰভাৰী বিষয়াৰ সৈতে শ্ৰীযুত ধীৰেন মজুমদাৰ বুলি ইয়াত আছে ঠিক ইয়াত তেখেতৰ গোটেই জীৱন জোৰা এটা দীঘলীয়া সময় বুলি ক'ব লাগিব দীঘলীয়া সময়ত তেওঁ বিভিন্ন সময়ত তেওঁ বিভিন্ন স্থানত গৈ পেলাই গছপুলি ৰোপণ কৰা ফটো ইয়াত আলোকচিত্ৰ তেওঁ এনেদৰে ৰাখিছে জীৱনৰ এটা বিয়লি বেলাটো এনেদৰে তেওঁ গোটেই তেওঁ কৰ্ম জীৱনত তেওঁ এই জীৱন দীঘলীয়া যাত্ৰা তেওঁ ক'ত ক'ত গছপুলি ৰোপণ কৰিলে সেই গোটেই তেওঁ এনেদৰে সাঁচি ৰাখিছে আৰু দুচকুত তেওঁ চকু পানী তুলি পেলাই অসম চৰকাৰক তেওঁ আহ্বান কৰিছে যে মই এই দীঘলীয়া সময় বৃক্ষ ৰোপণ কৰি সেউজীয়া পৃথিৱী গঢ়িবৰ কাৰণে লাগি আছো কিন্তু আজিলৈকে মোক প্ৰাপ্য দিয়া নাই মই পাবলগীয়া সন্মান পোৱা নাই বুলি তেওঁ কাতৰ অসম চৰকাৰক কৰিছে কি ক'ব আপুনি আমি আৰু ক'বলৈ দীঘলীয়াকে একো নাই প্ৰাৰ্থনা জনাইছো আমাক চাবলৈ মনে অলপ সহায় কৰিবৰ কাৰণে মই প্ৰাৰ্থনা জনাইছো যাতে আমি কৰ্মখন আমাৰ অন্তৰৰ বেদনাখন আমি গছপুলি ৰোপণ কৰি মানুহৰ কাৰণে ছায়া ফলৰ কাৰণে মানুহৰ কাৰণে কৰি থৈ যাম বুলি মই অন্তৰত মোৰ নিৰ্দিষ্ট আশা হয় ক'ব লাগিব এটা উদাৰ মন যিজনে এই বয়সতো বৃক্ষ ৰোপণ কৰি আৰু আমি খন্তেক আপোনাৰ বাৰীলৈ সোমাই যাম আৰু গোটেই দৃশ্য আমাৰ দৰ্শকসকলক আমি বিশেষকৈ চৰকাৰৰ দৃষ্টিগোচৰ কৰিবলৈ প্ৰয়াস কৰিম বহুত ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত